একাদশ দিনত ভৰি দিলে ONGCৰ গেছ নিৰ্গমনে। বন্ধ হোৱা নাই গেছ নিৰ্গমন। আজিও একেই বিকট শব্দ। একেই শব্দ প্ৰদূষণ। একেই ৰাইজৰ দুৰ্দশা। প্ৰথমৰ পৰা যেনেকৈ আছিলে যোৱাটোহে একে আছে। আমি বহুত অত্যাচাৰ পাইছোঁ আৰু নিশ্চয় এতিয়া আপোনালোকেতো শুনিছেই কেনেকুৱা শব্দ হৈছে। ৰাতি আমি শুব নোৱাৰোঁ বা ধৰক আমাৰ ঘৰত এতিয়া মোৰ ল'ৰা পঢ়ি আছে, পঢ়িব নোৱাৰে বা মোৰ মা দেউতা আছে, শুব নোৱাৰে। বহুত বেছি অত্যাচাৰ পাইছোঁ। শেহতীয়া পৰিস্থিতি বহুত ভয়ানক। আমি ৰাতি উজাগৰতে থাকোঁ। আমাৰ বাচ্চা ল'ৰা ছোৱালী আছে, আমি লোকঘৰত ৰাখিবলগীয়া হৈছে। সিহঁতৰ স্কুলৰ 25 তাৰিখৰ পৰা এক্সাম আছে। এক্সামৰ আমি প্ৰিপেৰেশ্যন ৰাখিব পৰা নাই। SK পেট্ৰৰ কৃষ্ণ কুমাৰ আগৰৱালাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। ৰাইজৰ কাষ চপা নাই কৃষ্ণ কুমাৰ আগৰৱালা। ঘটনাৰ পাছতে ৰিগৰ সামগ্ৰী নিয়াৰ বাবে SK পেট্ৰৰ চেষ্টা। কৃষ্ণ কুমাৰ আগৰৱালা আজি পৰ্যন্ত আমাৰ লগত নাই। সামগ্ৰীখিনি লৈ যাবলৈ গাড়ী পঠিয়াই দিছে। আজিৰ সৈতে দুদিন তেওঁ গাড়ী পঠিয়াই দিছে। অন্ততঃ আগৰৱালা ইয়ালৈ আহি পেলাই ৰাইজৰ বুজ ল'ব লাগিছিল যে দুৰ্গত হৈছে, আপোনালোকে অলপ শান্ত হওক, ৰহক, মই সব ব্যৱস্থা কৰি আছোঁ, আপোনালোকে অলপ ধৈৰ্য ধৰক। এদিনো অহা নাই। মুঠৰ ওপৰত SK পেট্ৰৰে হওক অথবা ONGCয়ে হওক, ক্ষতিপূৰণৰ দাবীত দৃঢ় ক্ষতিগ্ৰস্ত। জীৱন সা সম্পত্তিৰ সম্পূৰ্ণ ক্ষতিপূৰণৰ দাবী ক্ষতিগ্ৰস্তৰ। জীৱন আৰু সা সম্পত্তি, গৰু, হাঁহ, কুকুৰা, ছাগলী, এই গোটেইখিনি ক্ষতিপূৰণ ONGCয়ে হওক বা SK পেট্ৰৰে হওক অন্ততঃ একদম উপযুক্ত পৰিমাণে দিব লাগিব। তেতিয়াহে আমি শান্ত হ'ম, নহ'লে আমি শান্ত নহ'ম। স্থানীয় লোকসকলে বিগত 10 দিনে যি প্ৰদূষণ ভোগ কৰি আহিছে তাৰ ফলত ভয়ংকৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে সকলোৱে। বিভিন্ন উপসৰ্গই দেখা দিছে ৰাইজৰ মাজত। বহুতৰ চকু ফুলিছে, বহুতৰ বুকুৰ বিষ। SK পেট্ৰৰ কৰ্তৃপক্ষই ল'ব লাগিব দায়িত্ব। এৰি দিয়া নহ'ব কৃষ্ণ কুমাৰ আগৰৱালাক। এই মন্তব্য ক্ষতিগ্ৰস্ত ক্ষোভিত জনতাৰ। আমাৰ ল'ৰা ছোৱালীয়ে মেডিকেলৰ পৰা আনিছোঁ, এতিয়া ঘৰত থৈ আহিছোঁ। আৰু আমাৰ নিজৰে বুকু বিষ, এই চকু ফুলি গৈছে, আপোনালোকে দেখিছে। গতিকে আমাৰ ইয়াৰ সম্পূৰ্ণ দায়িত্ব আগৰৱালাই ল'ব লাগিব, নহ'লে আমি অন্যথা ইয়াতে বহি থাকিম। কোনো গাড়ী ইয়াত আমি সোমাব নিদিওঁ। আমি কোনো পৰ্যায়ে কৃষ্ণ কুমাৰ আগৰৱালা বস্তু আমি এৰি নিদিওঁ। যদি দিবলগীয়া আমাক সম্পূৰ্ণ ক্ষতিপূৰণ ইয়াত আমাক দি থৈ যাব লাগিব আৰু লিখিতভাৱে আমাক ক্ষতিপূৰণটো দি থৈ যাব লাগিব। আমি অফিচে গৈ আমি ক্ষতিপূৰণ বিচাৰিবলৈ আমাক সময় নাই। ইফালে প্ৰতিবাদো কমা নাই ৰাইজৰ মাজত। নিতৌ বিভিন্ন দল সংগঠনে ৰাইজৰ লগত মিলি ONGCৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ। দুৰ্গতজনৰ কাষত দেওবাৰে শিল্পী মানস ৰবীন। ৰাইজৰ সৈতে মিলি প্ৰতিবাদত যোগদান মানস ৰবীনৰ। ONGCক ক্ষতিপূৰণৰ দাবী মানস ৰবীনৰ। নিজে এজন শিৱসাগৰীয়া হিচাপে দেখি আহিছোঁ যে ONGCৰ ফালৰ পৰা যিখিনি লাভ আগতে শিৱসাগৰীয়া ৰাইজে পাইছিলে সেই লাভটো আজিকালি নোপোৱা হৈছে। আগতে মাটিডোখৰত যেতিয়া তেল খাদ ওলায় এখন অঞ্চলে, সেই মাটিডোখৰৰ মালিকে ল'ৰাটোৱে চাকৰি পাইছিলে, আজিকালি নাপায়। এতিয়া যদি গোটেই প্ৰদূষণটো সহ্য কৰিবলগীয়া হয়, তাৰপিছতো যদি কোনো ক্ষতিপূৰণ নাপায়, সেইটো বেয়া কথা। ইফালে দুদিন ধৰি আমেৰিকাৰ বিশেষজ্ঞই নিৰন্তৰ অব্যাহত ৰাখিছে গেছ নিৰ্গমন ৰোধৰ প্ৰয়াস। ONGCয়ে কিছু পৰিমাণে গেছ নিৰ্গমনৰ প্ৰাবল্য হ্ৰাস কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিলেও কাৰ্যক্ষেত্ৰত সেয়া হোৱাগৈ নাই। তথাপি কেপিঙৰ বাবে তৈলক্ষেত্ৰ সাজু হোৱা বুলি মন্তব্য ONGCৰ কৰ্তৃপক্ষৰ। कोशिश तो हम करेंगे कि और सभी को जो तकलीफ हो रहा है कि एज अर्ली एज पॉसिबल, हो सकता है कि 2 दिन में हो जाए, 1 दिन में हो जाए, तो कितना समय लगेगा इसके लिए हम में से कोई बोल नहीं पाता। अभी साइट अभी रेडी हो रहा है फॉर नेक्स्ट ऑपरेशंस। टेक्निकल ऑपरेशंस आगे करना है। वो नेक्स्ट टेक्निकल ऑपरेशन तो फाइनली यही होगा कि उसको कैपिंग किया जाएगा। कैमेरा पार्सन बलिन और उद्युक्तर सहयोगत जयज्योति गगৈ और समीरन दुवरार रिपोर्ट NKTV+।